নমস্কাৰ, মই ডক্টৰ পলাশ পাঠক PNR পলিক্লিনিক প্ৰগতি নিউৰা পলিক্লিনিকৰ পৰা কৈছোঁ। আজি বহুত পেচেণ্টে আমাক আজিকালি সোধে আৰু এটা কথা সোধে যে মোৰ গাটো দুৰ্বল লাগে, হিমোগ্লোবিন বঢ়োৱাৰ কিবা উপায় আছে নেকি? হিমোগ্লোবিনটো এটা ডাঙৰ সমস্যা, সকলোৱে জানো। হয়, আজিৰ গুৰুত্বপূৰ্ণ যিটো বিষয়, এই বিষয়টোৱে হৈছে হিমোগ্লোবিন কম, যাক আমি সাধাৰণতে হিমোগ্লোবিনত কম হয়, যাক আমি সাধাৰণতে ৰক্তহীনতা বা এনিমিয়া বুলিও কওঁ। যিবিলাক আমি এংকলজিং স্পন্ডিলাইটিছ, বাত বিষ যিবিলাক ৰোগীয়ে ভোগে তেওঁলোকৰ ক্ষেত্ৰত খুব দেখা যায় হিমোগ্লোবিনটো কম থাকে, আৰু বেছিভাগ দেখা যায় যে মহিলাৰ ক্ষেত্ৰত হিমোগ্লোবিন কম থকাটো এটা লক্ষণ হৈ পৰিছে। এতিয়া কথাটো হ'ল, হিমোগ্লোবিন হৈছে আমাৰ ৰক্তৰ এটা গুৰুত্বপূৰ্ণ অংশ, যি শৰীৰৰ সকলো অংগলৈ অক্সিজেন পঠিয়ায়। যদি হিমোগ্লোবিন কম হয় তেন্তে মানুহে এইবোৰ লক্ষণ অনুভৱ কৰে। লক্ষণবোৰ মন কৰিব: দুৰ্বলতা, উশাহ লোৱাত অসুবিধা, মূৰৰ ঘূৰণি, চকু আন্ধাৰ হোৱা, থিয় হৈ থাকোঁতে বা উঠা বহা কৰোঁতে মূৰৰ ঘূৰণি হ'ব পাৰে, অলপ খোজ ল'লে উশাহ লোৱাত অসুবিধা অনুভৱ কৰা হয়। তো এইবিলাক এটা সমস্যা। মুখ, ওঠ, চকুৰ তলৰ অংশটো অলপ ফুলি উঠে, কেতিয়াবা ক'লা পৰা যেন দেখা যায়, হাৰ্টবিট বেছি ফাষ্ট হয়, হাত ভৰি ঠাণ্ডা হয়, মূৰৰ বিষ হয়, মনোযোগ কম হয়, চুলি সৰা বা নখ দুৰ্বল হোৱা, এইবিলাক হিমোগ্লোবিন কম হোৱাৰ এটা লক্ষণ। প্ৰকৃতিয়ে আমাক কিছুমান শক্তিশালী বনৌষধি দিছে, যিবোৰ স্বাভাৱিকভাৱে হিমোগ্লোবিন বৃদ্ধি কৰাত বহুত সহায় কৰে। সেই যিবিলাক বনৌষধি হ'ল, তাৰ ভিতৰত প্ৰথমটোৱে হ'ল বিটৰুট। বিটৰুট আইৰণ আৰু ফলেটেৰে সমৃদ্ধ, ই ৰক্ত বৃদ্ধি কৰে, লগতে ৰক্তৰ কোষ গঠন কৰাত যথেষ্ট সহায় কৰে। গতিকে আপোনালোকে বিট খাবলৈ নাপাহৰিব। লগতে 2 নম্বৰতে হ'ল চাতাবৰী। চাতাবৰী শৰীৰৰ শক্তিশালী কৰে আৰু লগতে ৰক্তৰ গুণ উন্নত কৰে, তেজৰ যিটো পৰিপুষ্টি সেইটো বৃদ্ধি কৰে। 3 নম্বৰত আছে মৰিংগা। আমি জানো ছজনা গছৰ পাত, মৰিংগাত আইৰণ থাকে, ভিটামিন চি থাকে, বহুত মিনাৰেল থাকে, ভৰপূৰ হৈ থাকে মিনাৰেল। ই হিমোগ্লোবিন বৃদ্ধি আৰু শৰীৰৰ শক্তি উন্নত কৰে। 4 নম্বৰত আমি সকলোৱে জানো পুনৰ্নভা, যাক পুননুৱা বুলি কোৱা হয়। ই শৰীৰৰ যিটো তেজ থাকে পৰিষ্কাৰ কৰে, শৰীৰত নতুন ৰক্ত গঠন কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। 5 নম্বৰত আহিব ভিংগৰাজ। আমি জানো ভিংগৰাজ লিভাৰ সুস্থ কৰি ৰাখে, আৰু যদি সুস্থ লিভাৰ তেতিয়াহ'লে বুজিব লাগিব ভাল ৰক্ত উৎপাদন হৈছে তাৰ পৰা। 6 নম্বৰত আহিব আমলখি। আমলখিৰ ভিটামিন চি এক শক্তিশালী চ'ৰ্চ, ই আইৰণ বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে আৰু ৰক্ত বৃদ্ধি কৰে। 7 নম্বৰত আহিব নেটেল লিফ, যাক আমি বিহননিৰ পাত বুলি কওঁ। ই আইৰণ আৰু ক্ল'ৰ'ফিলেৰে সমৃদ্ধ, প্ৰাকৃতিকভাৱে ৰক্ত উৎপাদন কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। 8 নম্বৰত আহিব য়েলো ডাক, যিটো আইৰণ ডেফিচিয়েঞ্চিৰ ক্ষেত্ৰত হিমোগ্লোবিন কমি যায় বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে। তাৰপিছত 9 নম্বৰত আহিব টেণ্ডেলিয়ন ৰুট। এইটো হ'ল লিভাৰ আৰু ৰক্ত তেজ দুয়োটাকে পৰিষ্কাৰ কৰি ৰাখে আৰু নতুন ৰক্তকণিকা গঠন হোৱাৰ ক্ষেত্ৰত যথেষ্ট উন্নত কাম কৰে। ইয়াৰ পৰা আমি এইটোৱে বুজিব লাগিব, এই গোটেইবিলাক বনৌষধি আপোনালোকে পটককৈ বিচাৰি নাপাব। এইবিলাক বনৌষধি পায় যদিও তাক খোৱাৰ বহুত প্ৰচেছ আছে, বহুত ছিষ্টেম আছে, যাৰ কাৰণে আপোনালোকে যে ৰক্তহীনতাত ভুগিছে, দেৰি নকৰিব, আমাৰ লগত যোগাযোগ কৰক, আমাৰ চেণ্টাৰত আহক, আমাক দেখুৱাওক কি কাৰণত হৈছে। আমি গোটেইখিনি বস্তু চাম। শৰীৰক শক্তিশালী আৰু সুস্থ কৰি ৰাখিবৰ কাৰণে আপুনি নেচাৰেল প্ৰাকৃতিক যিটো হাৰ্বেল মেডিচিন, তাতে আপুনি আহিব পাৰে, কোনো ছাইড ইফেক্ট নাথাকে। বহুত দীঘলীয়া ৰোগীবিলাকে ইয়াৰ পৰা আৰোগ্য লাভ কৰিছে। বহুত পেচেণ্টে আমাক সদায় কয় যে ছাৰ, বনৌষধিৰ কিবা এটা চিকিৎসা দিয়ক, যাৰ পৰা আমি আমাৰ তেজটো গঠন কৰিব পাৰোঁ, বা তেজ কমি গৈছে, হিমোগ্লোবিন কমি গৈছে, আমি বঢ়াব পাৰোঁ। গতিকে যদি কিবা সুধিব লগা আছে, কিবা জানিব লগা আছে, আপুনি দেখিছে আমাৰ স্ক্ৰীণত ফোন নম্বৰ ফ্লেছ হৈ আছে, এই নম্বৰত সুধিব। আমি গোটেইকেইটাৰ সংমিশ্ৰণ বনাই পেলাই আপোনালৈ আমি পঠিয়াব পাৰিম। আৰু মই সদায় ভাবোঁ যে এটা লং টাৰ্ম যদি আপুনি এটা এল'পেথিক বা এনেকুৱা ধৰণৰ মেডিচিন সেৱন কৰে, কিছু হ'লেও তাৰ ছাইড ইফেক্ট থাকে, কিন্তু বনৌষধিৰ ক্ষেত্ৰত বিশেষ কোনো ছাইড ইফেক্ট নাথাকে, ই গুৰিৰ পৰা কাম কৰে। গতিকে আজিলৈ ইয়াতে সামৰিছোঁ। এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, ফ'ল' কৰিব। যিসকল ব্যক্তিয়ে ৰক্তহীনতাত ভুগিছে, আজিয়ে এই ভিডিঅ'টো চাওক আৰু যি বস্তু খাবলৈ কৈছোঁ, এইখিনি কেনেকৈ খাব লাগে বা ক'ত পাব, আমাৰ লগত যোগাযোগ কৰক। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।